ফ্ৰেণ্ডসকল, এক জৰুৰী ঘটনা। LPUP যি ৫৫৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, ইয়াৰ বিজ্ঞাপনটো প্ৰকাশ পোৱাৰ প্ৰায় ১.৫ বছৰমান হ'ল। ইতিমধ্যে ভেৰিফিকেশ্যনৰ কামহে চলি আছে আৰু মাজে মাজে ভেৰিফিকেশ্যনখিনি হয় আৰু মাজে মাজে বন্ধ হয় আৰু কেতিয়াকৈ নিযুক্তি দিব ইয়াৰ কোনো অস্তিত্ব নথকাৰ বাবে, আনহাতে নিযুক্তিৰ কাম লেজি ডিলে হোৱাৰ বাবে DYFIৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ আৰু সেই সপক্ষে মই আপোনালোকক জনাম যে নোটিছখনত কি লিখিছে। এখন কাৰ্যসূচী গ্ৰহণ কৰিছে বা এই কাৰ্যসূচীটো কেনেধৰণে পালন কৰিব, মই আপোনালোকক সেইখিনি লিখা আপোনালোকক দেখিবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো চাই থাকিব। আনহাতে কেনেদৰে কাৰ্যসূচী গ্ৰহণ কৰিছে মই আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ। আৰু কেৱল ইয়াত ৫৫৫০টা LPUPৰ বিষয়ে নহয়, ইয়াত আৰু কেইবাটাও বস্তু নিহিত হৈ আছে, আপোনালোকে নিশ্চয়কৈ চাব পাৰিব। মই অলপ পঢ়ি শুনাই দিছোঁ, আপোনালোকে শুনি ল'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, নমস্কাৰ ল'ব। এতিয়া এই কথাটো নিশ্চিত হৈছে যে চৰকাৰে ৫৫৫০টা প্ৰাথমিক শিক্ষকৰ পদ পূৰণৰ ক্ষেত্ৰত প্ৰতাৰণা কৰিব ওলাইছে। ইতিমধ্যে কেইবাটাও পদক্ষেপ লোৱা হ'ল। পুনৰ চৰকাৰৰ হেঁচা দিয়াটো জৰুৰী হৈ পৰিছে। এতিয়া বিধানসভাৰ অধিৱেশনো চলি আছে। এই সকলো দিশ বিবেচনা কৰি অহা ১১ মাৰ্চ তাৰিখে ৰাজ্যখনৰ 4 ঠাইত ক্ৰমে সৰভোগ, ৰংগিয়া, বিশ্বনাথ আৰু যোৰহাটত DYFIৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। DYFIয়ে APSC কেলেংকাৰীৰ বিৰুদ্ধে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দিয়া পৰামৰ্শ কাৰ্যকৰী কৰা, স্বচ্ছ নিকা নিযুক্তি নিশ্চিত কৰা, ৫৫৫০টা শিক্ষকৰ পদ পূৰণকে ধৰি সকলো ঠিকাভিত্তিক শিক্ষক আৰু শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত এই কাৰ্যসূচী লোৱা হৈছে। ৫৫৫০টা পদত আবেদন কৰা প্ৰতিজন প্ৰাৰ্থীয়ে উল্লেখিত 4টা স্থানৰ যিকোনো এটাত নিজৰ ওচৰৰ স্থানৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ আহ্বান কৰা হ'ল। সময় দিনৰ 11 বজা। এয়া যুঁজ কৰাৰ সময়, এয়া নিজৰ প্ৰাপ্য অধিকাৰ আজৰি অনাৰ সময়। নিজৰ অধিকাৰৰ হকে নিজৰ ভৱিষ্যতৰ স্বাৰ্থত আহক এদিন সময় দিওঁ আৰু DYFIৰ আন্দোলনটো সফল কৰোঁ। নিশ্চয়কৈ দেখা পাইছে আৰু যদিহে আপোনালোকে ইচ্ছা আছে সহায় কৰাৰ, নিশ্চয়কৈ সহায় কৰিব পাৰে।